মৃত্যুদূত ৰূপত কৰ্কট ৰোগ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্বেগজনক তথ্য অসমত দ্ৰুতগতিত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি সমানে বৃদ্ধি মৃত্যুৰ সংখ্যা দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা সমানে বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যাও এই তথ্য ৰাজহুৱা হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিগত 3 বছৰৰ তথ্য অনুসৰি দেশত মুঠ কৰ্কট ৰোগীৰ সংখ্যা 42,80,053 মৃত্যুৰ সংখ্যা 23,67,990 ইয়াৰ ভিতৰত 2020 বৰ্ষত মুঠ কৰ্কট ৰোগী 13,92,179 মৃত্যুৰ সংখ্যা 7,70,230 2021 বৰ্ষত ৰোগীৰ সংখ্যা 14,26,447 মৃত্যু 7,89,202 2022 বৰ্ষত ৰোগীৰ সংখ্যা 14,61,427 মৃত্যু 8,08,558 ইফালে সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি হৈছে কৰ্কট ৰোগীৰ সংখ্যা সমানে বৃদ্ধি হৈছে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যাও স্বাস্থ্য মন্ত্ৰালয়ৰ বিগত 3 বছৰৰ তথ্য অনুসৰি অসমত কৰ্কট ৰোগীৰ সংখ্যা 1,16,501 মৃত্যু 70,193 ইয়াৰ ভিতৰত 2020 বৰ্ষত মুঠ ৰোগী 37,880 মৃত্যু 22,824 2021 বৰ্ষত কৰ্কট ৰোগী 38,834 মৃত্যু 23,395 2022 বৰ্ষত ৰোগী চিনাক্ত 39,787 মৃত্যু 23,974 স্বাস্থ্য বিভাগৰ তথ্যই স্পষ্ট কৰিলে যে প্ৰতি বছৰে কেনেদৰে সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ্কট আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা কিন্তু দ্ৰুতগতিত বৃদ্ধি কৰ্কট ৰোগীৰ সংখ্যাৰ সন্দৰ্ভত কি কয় শুনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ চৌধুৰীয়ে এটো মুখমণ্ডলীৰ কেন্সাৰ বা খাদ্যনলী যাত হেড এণ্ড নেক আৰু ইছফেগাছ এই বিভাগৰ ৰোগীৰ সংখ্যা প্ৰায় দুইটা মিলালে প্ৰায় 60-70 সংখ্যা হ'ব পাৰ্চেণ্টেজ সো সেই হিচাপে ক'লে আৰু ইয়াৰে বেছিভাগ গুটকা সেৱন কৰাৰ কাৰণে হয় তে সেইকাৰণে আমি কম যে গুটকা খোৱাৰ বাবে বহুত পেচেণ্ট ইয়াতে আমাৰ এই মানে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত বহুত ইয়াৰে মানে পেচেণ্টৰ বহুত সংখ্যা আছে আগতে দেখিছিলোঁ যে মেল মতা মানুহৰ ক্ষেত্ৰত বেছি আছিলে কিন্তু এতিয়া ফিমেলৰো বহুত আগবাঢ়ি আহিছে তেওঁলোকে মানে এইটো ক্ষেত্ৰত প্ৰায় ধৰক যদি 60% মেলছ থাকে 40% ফিমেল আহি গৈছে তাতে আৰু সৰু ল'ৰা ছোৱালীও আছে বহুত 18 ইয়াৰ 18 বছৰৰ তলৰ কণ্ট্ৰলটো আমাৰ ষ্ট্ৰিক্ট হ'ব লাগিব আৰু নিজৰ পৰা একচুৱেলি লাগিব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন কৰ্কট বিৰোধী পদক্ষেপ লৈছে যদিও আশা কৰা ধৰণে সফল হোৱা নাই কৰ্কট আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰে তাকেই প্ৰমাণ কৰিছে মুঠতে চৰকাৰৰ লগতে নিজেও যে সজাগ হ'ব লাগিব সেয়া স্পষ্ট হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট কুশলৰ সৈতে আছিকৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ